2017 মই এআইৰ ওপৰত গৱেষণা কৰিছিলোঁ আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু মেচিন লাৰ্নিং আৰু তেতিয়া মই মানুহৰ মুখখন এআই কেনেকৈ চিনাক্ত কৰিব পাৰে সেইটোৰ ওপৰত মই এটা এপ বনাইছিলোঁ ফেচ লক স্বামী বিবেকানন্দ এটা কথা কৈছিলে গিভ মি 100 youths with iron nerve I'll change the nation so youthৰ যেটো পাৱাৰ আছে সেই পাৱাৰ অপৰিসীম মানে তেওঁলোকৰ শক্তি বহুত আছে যদি সেই শক্তি আমি সঠিকভাৱে সঠিক দিশত ব্যৱহাৰ কৰিব পাৰোঁ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত এটো কবলে বা শুনিবলে বেয়া আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা যেহেতু মই ইঞ্জিনিয়াৰিং কৰিছিলোঁ ইঞ্জিনিয়াৰিঙত শিক্ষা ব্যৱস্থাত আমাৰ যিবিলাক এতিয়া পঢ়াই আছে সকলোবোৰ আউটডেটেড হয় 2024 ত যেটো আমাৰ লোকসভা হৈ গ'ল তাত 149 মিলিয়ন ফাৰ্ষ্ট টাইম ভোটাৰ আছিলে আৰু তেওঁলোকৰ বয়স আছিলে 18 ৰ পৰা 24 বছৰ মানে 149 মিলিয়নছ মানে এটা বৃহৎ সংখ্যা 149 মিলিয়নছ ব্যক্তি ফাৰ্ষ্ট টাইম ভোটাৰ আছিলে সো মই এই কথাটো ক'ব বিচাৰিম যে এই ব্যক্তিসকল যদি ৰাজনীতিলৈ নাহে আৰু এই ব্যক্তিসকলে যদি ৰাজনীতিত অংশগ্ৰহণ নকৰে তেতিয়া হলে কিন্তু এই ব্যক্তিসকলৰ ৰিপ্ৰেজেন্টেটিভ কিন্তু আমাৰ হেৰিত নাথাকিব মই মোৰ কথা ক'বলৈ নাযাওঁ মই এতিয়ালৈকে প্ৰত্যক্ষ ৰাজনীতিত অহা নাই বা মই এতিয়ালৈকে অহাৰ চিন্তা চৰ্চাও তেনেদৰে কৰা নাই কিন্তু মই ভাবোঁ যে যুৱ প্ৰজন্মই ৰাজনীতিলৈ আহিব লাগে তেওঁলোকে ৰাজনীতিত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব লাগে নমস্কাৰ নিউজ এক্সপ্ৰেছ অসমৰ বিশেষ অনুষ্ঠান বিশ্লেষণলৈ আমি আপোনালোকক স্বাগতম জনাইছো নিউজ এক্সপ্ৰেছ অসমৰ ষ্টুডিঅ'ত আমি আজি এগৰাকী উদীয়মান যুৱকক আমি অতিথি হিচাপে নিমন্ত্ৰণ কৰিছো আমি চিনাকি কৰি দিব বিচাৰিছো কুলদীপ ৰাজবংশীক আপোনাৰ আজি অনুষ্ঠানত স্বাগতম জনাইছো নমস্কাৰ পোনপ্ৰথমতে মই আপোনালৈ আৰু নিউজ এক্সপ্ৰেছ অসমৰ সমূহ দৰ্শকলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ এই সুন্দৰ অনুষ্ঠানটোলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে কুলদীপ ৰাজবংশী আমাৰ গৰেশ্বৰৰ এগৰাকী সুসন্তান আমি প্ৰত্যেকে জানো কিন্তু কুলদীপ ৰাজবংশীক আমি যিমানখিনি হয়তো চিনি পাওঁ এয়া হয়তো যথেষ্ট নহয় আমি আৰু কিছু কথা জানিব লাগে কুলদীপ ৰাজবংশীৰ বিষয়ে আৰু যিসমূহ কামত জড়িত হৈ আছে সেই সম্পৰ্কেও আজি আমি কিছু কথা পাতিম প্ৰথমতে আমি কুলদীপ ৰাজবংশী তোমাৰ পৰা আমি চিনাকিটো আমি বিচাৰিছোঁ তোমাৰ ঘৰ ক'ত মা দেউতা নমস্কাৰ মোৰ নাম কুলদীপ ৰাজবংশী মোৰ ঘৰ গুৰেশ্বৰৰ বাছ আস্থানৰ সমীপতে হয় আৰু মোৰ শিক্ষা আৰু লগতে সমস্ত গুৰেশ্বৰতে হৈছে মই গুৰেশ্বৰত অংকুৰণ শিশু নিকেতনৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলোঁ তাৰ পিছত মই গুৰেশ্বৰ হায়াৰ সেকেন্ডাৰীৰ পৰা মই মেট্ৰিক পাছ কৰোঁ তাৰ পিছত মই কটন কলেজত এডমিশ্যন লওঁ আৰু তাৰ পিছত মই চেন্নাইলৈ গৈ মই ইঞ্জিনিয়াৰিং কৰোঁ আৰু তাৰ পিছৰ পৰা মোৰ কৰ্মজীৱনৰ আৰম্ভণি হৈছে মেট্ৰিক কিমান চনত পাছ কৰা হৈছিল মই মেট্ৰিক 2010 চনত পাছ কৰিছিলোঁ তেতিয়া ডিষ্টিংচন পাইছিলোঁ মই হয় অংকুৰণ শিশু নিকেতনৰ পৰা নহয় মই গুৰেশ্বৰ হায়াৰ সেকেন্ডাৰীৰ পৰা পাছ কৰিলোঁ হয় যথেষ্ট আমি এইকেইটা দিন আমি চৰ্চা আমাৰ চলি আছে আৰু কুলদীপ ৰাজবংশী নামটো কিছু চৰ্চাত আছে আমি গম পাইছোঁ কুলদীপ ৰাজবংশীৰ যিটো আচলতে শিক্ষা দীক্ষা যিখিনি কৰিলে বা তুমি বুলিয়ে কৈছোঁ যেনিবা যিমানখিনি শিক্ষা দীক্ষা ল'লা ইঞ্জিনিয়াৰিং কৰিলা তাৰপিছত তোমাৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ কৰি আছা বৰ্তমান কিহত ব্যস্ত হৈ আছা আসলতে ক'ব গ'লে মোৰ শিক্ষা আৰম্ভণি হৈছিলে যদিও অংকুৰণ শিশু নিকেতনৰ পৰা তাৰ পিছত মই গুৰেশ্বৰ হায়াৰ সেকেন্ডাৰীলৈ গৈ মই মেট্ৰিক পৰীক্ষা পাছ কৰোঁ তেতিয়া মই ডিষ্টিংচন পাইছিলোঁ গোটেইকেইটা ছাবজেক্টতে লেটাৰ সহ ডিষ্টিংচন পাই মই কটন কলেজলৈ গ'লোঁ পঢ়িবলৈ তাৰ পিছত মই চেন্নাইত ইঞ্জিনিয়াৰিং কৰিলোঁ মই ইঞ্জিনিয়াৰিং কৰিছিলোঁ আন্নামালাই ইউনিভাৰ্চিটিত আৰু ইঞ্জিনিয়াৰিং কৰি থকা সময়ৰ পৰা মই একচুৱেলি কম্পিউটাৰ সায়েন্সত স্নাতক হয় কম্পিউটাৰ সায়েন্সত হয় আৰু তেতিয়া মই আপোনাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত কিছু কাম কৰিছিলোঁ মোৰ ফাইনেল ইয়াৰ প্ৰজেক্টত আপোনালোকে চাগে এতিয়া দেখে যে মোবাইলত যে ফেচ লক যে আমি এতিয়া দেখিবলৈ পাওঁ মোৰ ফাইনেল ইয়াৰৰ প্ৰজেক্টত মই সেই প্ৰথম 2017ত ফেচ লকটোৰ সৃষ্টি কৰিছিলোঁ বা সেই প্ৰজেক্টটোৰ মই লিড লৈছিলোঁ আৰু তাৰ পিছৰ পৰা মই সিমেন্স বুলি এটা কোম্পানীত জাৰ্মান কোম্পানী এটা জইন কৰোঁ এজ এ সফটৱেৰ ইঞ্জিনিয়াৰ সিমেন্স আপোনালোকে হয়তো শুনিছে ৱাৰ্নাৰ ভন সিমেন্স বুলি কয় তেখেতক ফাদাৰ অফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বুলি কোৱা হয় তেখেতে আমাৰ যে লিফ্টবিলাক যে আছে এলিভেটৰ বা ইলেক্ট্ৰিকেল ট্ৰেইন সেইবোৰ তেখেতে আৱিষ্কাৰ কৰিছিলে সো সিমেন্সত মই এজ এ সফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে মই 2 বছৰ চাকৰি কৰোঁ তাৰ পিছত মই জেনাৰেল ইলেক্ট্ৰিকত জইন কৰোঁ আৰু জেনাৰেল ইলেক্ট্ৰিক আপোনাৰ থমাছ আলভা এডিসন যে আছিল আপোনাৰ লাইট আৱিষ্কাৰ কৰিছিলে তাত মই
এজ এ মডিউল লিড বা টেক লিড হিচাপে জেনেৰেল ইলেক্ট্ৰিকত কাম কৰোঁ তেনেদৰে মোৰ কৰ্মজীৱনত মই বহুকেইটা আমেৰিকাৰ অষ্ট্ৰেলিয়াৰো মই দুই এটা ষ্টাৰ্টআপত কাম কৰিছোঁ আৰু সেইকেইটা ষ্টাৰ্টআপো গৈ নেছটেক গৈ পাইছেগৈ তো তেনেদৰে মই কৰি 2019ত ক'ভিডৰ সময়ত মই ঘৰলৈ ঘূৰি আহোঁ আৰু ক'ভিডত আপোনালোকে জানে প্ৰায়বোৰ কোম্পানী ৱৰ্ক ফ্ৰম হোম পলিচি দিছিল আৰু তেতিয়া মই ঘৰৰ পৰাই চাকৰি কৰিবলৈ ল'লোঁ আৰু এতিয়াও মই ঘৰৰ পৰাই কণ্টিনিউৱাছলি চাকৰি কৰি আছোঁ কোনটো কোম্পানী এতিয়া মই ৰিচেণ্টলি মই জব চেঞ্জ কৰিছোঁ কেইদিনমান আগতে মই অষ্ট্ৰেলিয়াৰ যিটো ক'লোঁ মই ষ্টাৰ্টআপটোত কাম কৰি আছিলোঁ এতিয়া মই US বেছড এটা কোম্পানীত চাকৰি কৰি আছোঁ এজ এ টেকনিকেল ডিৰেক্টৰ ইঞ্জিনিয়াৰিং ডিৰেক্টৰ এনে আমি জানিব বিচাৰিছোঁ মানে AI যিটো আহিছে নতুনকৈ কনচেপ্টটো আহি আছে আৰু যথেষ্ট চৰ্চা চলি আছে তো ইয়াৰ মানে পৰিসৰটো মানে কিমান ব্যাপক হ'ব পাৰে AIৰ জৰিয়তে ভৱিষ্যতৰ আমাৰ কম্পিউটাৰৰ জগতখনত বা আমাৰ সমাজ জীৱনত কি প্ৰভাৱ পৰিব পাৰে চাওক এতিয়া এয়াৰ দুটা ধৰণৰ আপোনাৰ দিশ আছে লগতে অকল আপোনাৰ আৰু মোৰে প্ৰশ্ন নহয় এইটো সমগ্ৰ পৃথিৱীতে মানে এআইক লৈ মানুহসকল বা আনকি বিজ্ঞানীসকলে দুটা ভাগত বিভক্ত হৈ গৈছে এলন মাস্কৰ পৰা আদি কৰি মাৰ্ক জুকাৰবাৰ্গৰ পৰা আদি কৰি আৰু এজন ব্যক্তি আছে চাইনাৰ আলিবাবা এক্সপ্ৰেছৰ যিজন ফাউণ্ডাৰ হয় সকলোৱে বেলেগ বেলেগ ভাগত বিভক্ত কাৰোবাৰ মতে এআই এটা ভাল বস্তু কাৰোবাৰ মতে এইটো এটা ডেষ্ট্ৰাকটিভ বস্তু হয় যিটোৱে আমাৰ বাবে বহুত প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে ইন ফিউচাৰ এতিয়া মই যদি আপোনালোকক কওঁ সকলো বস্তুৰে পজিটিভ আৰু নিগেটিভ দুইটা বস্তুৱে থাকে আৰু এআইক যদি আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ আপোনাক যদি মই কওঁ 2017তে মই এআইৰ ওপৰত গৱেষণা কৰিছিলোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু মেচিন লাৰ্ণিং আৰু তেতিয়াই মই মানুহৰ মুখখন এআই কেনেকৈ চিনাক্ত কৰিব পাৰে সেইটোৰ ওপৰত মই এটা এপ বনাইছিলোঁ ফেচ লক যে আপোনাৰ মুখখন কেনেদৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চিনাক্ত কৰিব মানে এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানে কৃত্ৰিম বুদ্ধিমত্তা আৰু তাত মানে কি হয় ফেচবিলাক ট্ৰেইন কৰা হয় মোৰ 7-8খনমান ফটো মই এইটো মেচিন লাৰ্ণিং বুলি কয় দুইটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু মেচিন লাৰ্ণিং দুইটাকে লগ কৰি মোৰ মুখৰ দৰে আৰু 7-8খনমান ফটো দি সেইটো ট্ৰেইন কৰা হয় ট্ৰেইন কৰাৰ পিছত এই মডেল যিটো ক্ৰিয়েট হয় এই মডেলটোৱে মানে চিনাক্তকৰণ কৰিব পাৰে সো গতিকে এতিয়া আপোনালোকে যদি ৰাইট নাও যদি চাই এয়াৰ আমি ভালেখিনি পজিটিভ দিশ দেখিবলৈ পাওঁ যেনে ধৰণে আজি আপুনি মোৰ ইণ্টাৰভিউ লৈ আছে বা দেখে যে নিউজ চেনেলবোৰত এংকৰবিলাকে আপোনাৰ নিউজ পঢ়ে বা পৰিৱেশন কৰে কিন্তু আপুনি যদি চাই বৰ্তমান এয়াৰ জৰিয়তে আপুনি এজন এংকৰো সৃষ্টি কৰি ল'ব পাৰিব সেই এংকৰজনে সম্পূৰ্ণ অসমীয়া শুদ্ধ ভাষাত কৈ নিউজটো আপোনাৰ পৰিৱেশন কৰিব বা বাতৰিটো পৰিৱেশন কৰিব আৰু আনফালে যদি চাই আপোনাৰ ডিপ ফেকৰ দৰে বস্তু সৃষ্টি হৈছে মোৰ দৰে যেনেদৰে মই আপোনাৰ লগত কথা পাতিছোঁ ঠিক তেনেদৰে মানে মোৰ মুখৰ পৰা বেলেগ বিভিন্ন বাক্য ক'ব বা মই নিপিন্ধা কাপোৰ এযোৰ মোক পিন্ধাই দিব পাৰিব গতিকে আপুনি যদি চাই পজিটিভ আৰু নিগেটিভ দুইটাই আছে এফালে যদি আপোনাৰ যিটো মেন পাৱাৰবোৰ আমাৰ যেনে আজি যদি আপুনি মোৰ লগত বাতৰি এটা পৰিৱেশন কৰি আছে কালি যদি এআই মডেল এটাই বাতৰি পৰিৱেশন কৰে হয়তো আপোনাৰ প্ৰয়োজনীয়তা বা চাহিদাটো কিছু পৰিমাণে কমি যাবগে সো মই ভাবো এআই যদি আমি ব্যালেন্স ৰূপত মানে ভালদৰে ব্যৱহাৰ কৰোঁ ইয়াৰ এটা বহুত ভাল ভৱিষ্যত আছে আৰু ই আমাক বহুত আগলৈ আগুৱাই লৈ যাব হয় যথেষ্ট গুৰুত্বপূৰ্ণ কথা এইখিনি যিখিনি বৰ্তমান এআইৰ যিখিনি কথা এইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আমাৰ দৰ্শকসকলেও নিশ্চয় এই কথাখিনি বুজি পাব অন্য এটা প্ৰসংগলৈ আহিছোঁ আমি এইকেইটা দিনত আমি দেখিবলৈ পাইছোঁ যে তোমাৰ আমি ফেচবুক পেজতো আমি দেখিবলৈ পাই আছোঁ গৌৰীশ্বৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হোৱাৰ এটা মানসিকতা এটা গঢ়ি উঠা আমি দেখিবলৈ পাইছোঁ দুখীয়াল ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ কেতিয়াবা কুলদীপ ৰাজবংশী গৈছে কেতিয়াবা কোনো দৰিদ্ৰ বা দুখীয়া পৰিয়াললৈ গৈ খবৰ লৈছে এই যিখিনি কথা মানে সমাজ সেৱাৰ বা সমাজৰ লগত জড়িত হোৱাৰ যিটো এটা গতি আমি দেখিবলৈ পাইছোঁ তো এই কথাটো কেনেকৈ মনলৈ আহিছে আসলতে মই যদি ক'বলৈ যাওঁ সমাজ সেৱাৰ প্ৰতি মোৰ যিটো ইচ্ছা বা প্ৰবৃত্তি যিটো আছিলে সেয়া আজিৰ নহয় এয়া বহু আগৰ পৰাই আছিলে মোৰ শিশু কালৰ পৰাই থকা বুলি ক'ব লাগিব আপোনাৰ হয়তো মনত আছে নে নাই নাজানো মই আগতে আপোনালোকৰ চুবুৰীত আমাৰ যিটো ৰাজহুৱা শিৱ মন্দিৰ আছে তাত আপোনালোকে নাটক সাংস্কৃতিক বিভিন্ন ধৰণৰ অনুষ্ঠান লৈছিলে তাত মই নিজেও নাটক লিখিছিলোঁ আৰু তাত আমাৰ গুৰেশ্বৰৰ বহুকেইজন মোৰ সমবয়সীয়া যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছিল
কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে মই হৈছোঁ মধ্যবিত্ত ঘৰৰ ল'ৰা আমি সকলোৱে আৰু প্ৰথম কথাটো হৈছে আমি প্ৰথমতে আমি যেতিয়া শিক্ষা গ্ৰহণ কৰোঁ বা আমাৰ প্ৰথম উদ্দেশ্য এটা থাকে যে আমাক এটা ভাল চাকৰি লাগে যাতে আমি আৰ্থিকভাৱে সবল হ'ব পাৰোঁ আৰু সেয়েহে হয়তো মই ইঞ্জিনিয়াৰিংটো মোৰ প্ৰফেশ্যন হিচাপে বাছি লৈছিলোঁ আৰু লগতে ক'ব লাগিব মই মেথমেটিক্স আগৰ পৰাই ভাল পাইছিলোঁ মেথছ মই ভাল পাইছিলোঁ মেথছত মই মেট্ৰিকতো 98 পাইছিলোঁ আউট অফ 100 তাৰ কাৰণে মোৰ কম্পিউটাৰ ছায়েন্স বিষয়টো মোৰ কাৰণে সহজ হৈ গৈছিলে আৰু যেহেতু মই ইঞ্জিনিয়াৰিং ল'লোঁ তাৰপিছত মই মোৰ কৰ্ম জীৱনত মই ব্যস্ত হৈ পৰিলোঁ আৰু তেতিয়া মই বাহিৰত আছিলোঁ আপোনাৰ বেংগলোৰ হওক বা চেন্নাই হওক বা বিভিন্ন ঠাইত বেলেগ বেলেগ ঠাইত আছিলোঁ আৰু তাত সমাজ সেৱা কৰিব পৰা মোৰ পৰিৱেশ নাছিলে কিন্তু মই অকণমান আগতে যে আপোনাক ক'লোঁ ক'ভিডৰ সময়ত যেতিয়া মই ঘৰলৈ ঘূৰি আহিলোঁ তেতিয়া মই পুৰণি বন্ধু বৰ্গ সমনীয়া সকলোকে লগ পালোঁ আৰু তেতিয়াই মোৰ আগৰ সমাজ সেৱাৰ প্ৰতি থকা যি ইচ্ছা বা সমাজৰ লগত মিলা প্ৰীতিৰে থাকি একেলগে কাম কৰাৰ যি ইচ্ছা সেয়া পুনৰাই মানে এইটো প্ৰকাশ মোৰ ভিতৰৰ পৰা প্ৰকাশ পালে আৰু হয়তো আপুনি জানে যে মই আগৰ পৰা সাহিত্য চৰ্চাটো জড়িত আছিলোঁ যেতিয়াৰ পৰা মই ইঞ্জিনিয়াৰিঙলৈ গুচি গ'লোঁ সাহিত্য চৰ্চাটো মই কৰিবলৈ বাদ দি দিলোঁ আমাৰ গুৰেশ্বৰ হায়াৰ ছেকেণ্ডাৰী লখাইতৰাৰ মই সম্পাদক আছিলোঁ আৰু শিশু অৱস্থাতে মোৰ বহুকেইটা কবিতা আমাৰ অগ্ৰদূতত প্ৰকাশ পাইছিলে খবৰত প্ৰকাশ পাইছিলে বা বহুতো গল্পও মই লিখিছিলোঁ কিন্তু সকলোবোৰ মই ইঞ্জিনিয়াৰিং যোৱাৰ পিছত নোহোৱা হৈ গ'ল অৰ্থাৎ কৰোনাই কাৰ কাৰণে কি কৰিছে মই নাজানো কিন্তু মোৰ কাৰণে এটা ভাল কাম কৰিলে যে মই মোৰ পুৰণা যিটো কুলদীপ ৰাজবংশী সেয়া মই ঘূৰাই পালোঁ যথেষ্ট ভাল কথা এইখিনি যে সমাজৰ লগত জড়িত হোৱাৰ এগৰাকী যুৱক হিচাপে আমি এইকাৰণে কথাখিনি আমি উত্থাপন কৰিছোঁ যে নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী উঠি আহিছে আমি একাংশক এই কথাটোৱে দেখিবলৈ পাইছোঁ সকলোৰে কথা নকওঁ যে তেওঁলোকে কেৱল মোবাইলত ব্যস্ত ফেচবুকত ব্যস্ত তেওঁলোকে নিচা জাতীয় বিভিন্ন সামগ্ৰীৰ লগত তেওঁলোক জড়িত হৈ পৰিছে নিজৰ জীৱনটো ধ্বংস কৰিছে কিন্তু তাৰ বিপৰীতে কুলদীপ ৰাজবংশীয়ে এনে কিছুমান ধাৰা বা এনে কিছুমান কথা বতৰা বা এনেকুৱা কিছুমান কাম কাজ কৰি আছে যিটো সমাজলৈকে এটা ভাল বাৰ্তা নিব পাৰে আগুৱাই নিব পাৰে গতিকে এইটো কথা এটা প্ৰশংসনীয় কথা আমি দেখিবলৈ পাইছোঁ যে গুৰেশ্বৰৰ চহৰৰ বিভিন্ন মানে আশে পাশে আমি দেখিবলৈ পাইছোঁ টিম কুলদীপ আৰু কুলদীপ ফেন ক্লাব নহয়নে কুলদীপ ফেন ক্লাব কি উদ্দেশ্য আচলতে কুলদীপ ফেন ক্লাবটো মই সৃষ্টি কৰা নাই মোৰ শুভকাংক্ষী বা মই যেনেদৰে ক'লোঁ পুৰণা বন্ধু বৰ্গ মই যেতিয়া গুৰেশ্বৰলৈ ঘূৰি আহিলোঁ তেওঁলোকেও মোক লগ পাই ভাল পালে বহুকেইজনে মোক ক'লে যে আমি আকৌ আগৰ কামবোৰ আৰম্ভ কৰিব লাগে ঠিক তেনেদৰে আমি গুৰেশ্বৰত বহুকেইটা পদক্ষেপো হাতত লৈছোঁ আপুনি চাগে জানে আমি বৃক্ষৰোপণকে আদি কৰি এলানি কাৰ্যসূচী হাতত লৈছিলোঁ যে সেউজ গুৰেশ্বৰ সপোনৰ গুৰেশ্বৰ আৰু যেনেদৰে আমাৰ এক্সিডেণ্টবোৰ হ'ব ধৰিছে ৰ'ড এক্সিডেণ্টবোৰ তাতকৈ আটাইতকৈ বেছিকৈ এক্সিডেণ্ট হয় আপোনাৰ বাইকৰ এক্সিডেণ্ট মটৰ বাইক এক্সিডেণ্ট তাৰ কাৰণে আমি মটৰ চাইকেল ৰেলী পৰ্যন্ত কৰিছোঁ ফেন ক্লাবৰ তৰফৰ পৰা গতিকে ফেন ক্লাবটোৰ উদ্দেশ্য হৈছে সামাজিকভাৱে আমি মানুহক কিমান সচেতন কৰিব পাৰোঁ আৰু সামাজিকভাৱে আমি কিমানখিনি কাম কৰিব পাৰোঁ আৰু ভৱিষ্যতলৈও আমি ফেন ক্লাবটোৰ জৰিয়তে তেনেকুৱা সৃষ্টিশীল তথা লগতে সমাজ সেৱামূলক আমি গঠনমূলক কিছু কাম কাজ আমি চলাই যাম আৰু কি পৰিকল্পনা আছে এই ফেন ক্লাবটোৰ জৰিয়তে আমি গম পাইছোঁ যে কুলদীপ ৰাজবংশীয়ে সমাজৰ বিভিন্ন কামত জড়িত হৈছে গতিকে তাৰ জৰিয়তে হয়তো একাংশ তোমাৰ বুলি ক'লোঁ যেনিবা অনুৰাগীসকলে এই কামখিনি কৰিছে আৰু তাৰ আমি বেনাৰ পোষ্টাৰ আমি দেখিবলৈ পাইছোঁ আৰু কি পৰিকল্পনা আছে ভৱিষ্যতে আৰু কি কৰিব মানে খোজা গৈছে চাওক মই এটা কথাই ক'ম ফেন ক্লাবটোৰ উদ্দেশ্য মই যেনেদৰে আপোনাক অকণমান আগতে ক'লোঁ মূল উদ্দেশ্যটো হৈছে সমাজ সেৱা আমাৰ গুৰেশ্বৰবাসীৰ সেৱা কৰা আৰু গুৰেশ্বৰবাসীৰ সহায় হোৱাকৈ যদি আমি কিছুমান কাৰ্যসূচী হাতত ল'ব পাৰোঁ মোৰ মনত কিছুমান চিন্তা আছে মই আজি প্ৰকট কৰি দিছোঁ বাৰু যিহেতু আপুনি সুধিছে আমি হয়তো জব মেলা আয়োজন কৰাৰ কথাও ভৱিষ্যতলৈ ভাবিছোঁ মোৰ কিছুমান বাহিৰত বা বিদেশত কাম কৰি থকা বন্ধু বৰ্গৰ লগতো মই আলোচনা কৰিছোঁ কাৰণ আপুনি যদি চাই যে আমাৰ ইয়াত প্ৰতিভাৰ অভাৱ নাই গুৰেশ্বৰ অঞ্চলত প্ৰতিভাৰ অভাৱ নাই কিন্তু এটা উপযুক্ত চাকৰিৰ অভাৱ তাৰ কাৰণে এই অভাৱৰ কাৰণে বহুতো মানে ষ্টুডেণ্ট বা বহুতো যুৱক এনেই গুৰেশ্বৰত অনাই বনাই ঘূৰি ফুৰাও দেখিবলৈ পোৱা যায় মই সকলোকে কোৱা নাই আৰু তেওঁলোকৰ সঁচাকৈ সমস্যা আছে যাৰ বাবে তেওঁলোকে ভাল চাকৰি এটা পোৱা নাই আৰু সেই সকলোকে আমি জব দিয়াৰ বাবে জব মেলাৰ দৰে এটা প্ৰচেষ্টা আমি ভৱিষ্যতলৈ হাতত ল'ম বুলি আমি ভাবিছোঁ আৰু জব মানে এইটো নহয় মই যিহেতু কোনো গভমেণ্টৰ লগত জড়িত নহয় বা চৰকাৰীভাৱে জড়িত নহয় চৰকাৰী চাকৰিৰ কথা মই কোৱা নাই যিকোনো কৰ্ম সংস্থাপন আপোনাৰ বাহিৰৰ যিবোৰ কোম্পানী আছে সেইবোৰ কোম্পানীত যদি আমি
স্কেলৰ পৰা আদি কৰি যিকোনো পৰ্যায়ত যদি আমি চাকৰি দিব পাৰোঁ ঠিক তেনেধৰণৰ পদক্ষেপবোৰ মোৰ মনত আছে আৰু লগতে এনেকুৱা ধৰণৰ বিভিন্ন পদক্ষেপ আমি হাতত ল'ম সমাজ সেৱামূলক য'ত নেকি গুৰেশ্বৰৰ যিখিনি ইউথ আছে মেইনলি আমাৰ টাৰ্গেটটো হৈছে ইউথখিনিক যাতে আমি এটা সঠিক দিশত আগবঢ়াই লৈ যাব পাৰোঁ আপোনাক মই এটা সৰু কথা এটা কওঁ স্বামী বিবেকানন্দ এটা কথা কৈছিলে গিভ মি 100 youths with iron nerve I'll change the nation সো ইউথৰ যেটো পাৱাৰ আছে সেই পাৱাৰ অপৰিসীম মানে তেওঁলোকৰ শক্তি বহুত আছে যদি সেই শক্তি আমি সঠিকভাৱে সঠিক দিশত ব্যৱহাৰ কৰিব পাৰোঁ আৰু ফেন ক্লাবৰ মূল উদ্দেশ্যটো হৈছে আমাৰ ইউথখিনি আৰু এই ইউথখিনিক লৈ যাতে আমি কনষ্ট্ৰাক্টিভভাৱে কিছুমান ভাল সমাজ সেৱামূলক কাম কৰিব পাৰোঁ খুব প্ৰশংসনীয় পদক্ষেপ হ'ব এইখিনি যদি সঁচাকৈ যদি এনেকুৱা ধৰণৰ কামবিলাক কৰিব পৰা যায় কেৱল গুৰেশ্বৰৰ কাৰণে নহয় সমাজলৈকেও এটা ভাল এটা মেছেজ এটা নিশ্চয় যাব কুলদীপ ৰাজবংশী যিহেতু এগৰাকী আমি জানো যে পঢ়া শুনাত চোকা এগৰাকী মেধাসম্পন্ন আৰু তেওঁ যথেষ্ট চিন্তা চৰ্চা কৰিব পাৰে এই যিটো বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থা চলি আছে এই শিক্ষা ব্যৱস্থাটোক লৈ পেলাই যিহেতু কৰ্মসংস্থাপনৰ কথাটো আহিছে কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি শুনি BA MA বা বিভিন্ন ধৰণৰ ডিগ্ৰী লৈ তেওঁলোকে কিন্তু নিবনুৱা হৈ থাকি যায় বাহিৰৰ পৰিৱেশটো হয়তো বেলেগ কুলদীপ ৰাজবংশীয়ে যিহেতু বাহিৰৰ জগতখন অকণমান দেখিছে সেইকাৰণে এইটো ডিফাৰেঞ্চটো বা ইয়াৰ পাৰ্থক্যটো ক'ত দেখিবলৈ পোৱা গৈছে আমাৰ শিক্ষা ব্যৱস্থাত কিবা অসুবিধা আছে নেকি একচুৱেলি প্ৰকৃত সত্যটো হৈছে আমাৰ শিক্ষা ব্যৱস্থাই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত এইটো ক'বলৈ বা শুনিবলৈ বেয়া আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা যেহেতু মই ইঞ্জিনিয়াৰিং কৰিছিলোঁ ইঞ্জিনিয়াৰিঙত শিক্ষা ব্যৱস্থাত আমাৰ যিবিলাক এতিয়া পঢ়াই আছে সকলোবোৰ আউটডেটেড হয় আৰু একচুৱেলি আমি চাকৰিত গৈ যিবোৰ কাম কৰোঁ সম্পূৰ্ণ কিছুমান বেলেগ বস্তু আমি ব্যৱহাৰ কৰিব লগা হয় আৰু ভাৰতবৰ্ষত চাকৰিৰ অভাৱ নাই মানে বিশেষকৈ আপোনাৰ প্ৰাইভেট ছেক্টৰখনত চাকৰিৰ অভাৱ নাই মই আপোনাক আজি কওঁ কিন্তু উপযুক্ত টেলেণ্টৰ অভাৱ আৰু টেলেণ্টৰ অভাৱ এই কাৰণে যে আমাৰ শিক্ষা ব্যৱস্থাই প্ৰকৃতভাৱে মানে প্ৰকৃত শিক্ষা দিব পৰা নাই মানে আপোনাৰ কাৰ্যকৰী শিক্ষা দিব পৰা নাই এপ্লিকেশ্যন আমি কওঁ এপ্লিকেশ্যন যদি আমি কৰিব পৰা নাই মানে সেইখিনি আৰু মই এটা কথা কওঁ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতে আপুনি ধৰি লওক যে আমাৰ ভাৰতবৰ্ষতে হওক বা অসমতে হওক শিক্ষিত লোকৰ কিন্তু অভাৱ নাই আমাৰ অসমতে লিটাৰেচি ৰেট 86% এৰাউণ্ড 86% 84.5 পইণ্ট সামথিং 86% লিটাৰেচি ৰেট কিন্তু আপুনি যদি চাই স্কুল ড্ৰপ আউট ৰেট আমাৰ 30% অৰ্থাৎ মৌলিক শিক্ষাৰ পৰা আমাৰ যিটো প্ৰাইমাৰী শিক্ষাৰ পৰা আমি উচ্চ শিক্ষালৈ যাওঁতে আমাৰ 30% ষ্টুডেণ্ট ড্ৰপ আউট হৈ যায় চ' তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আছে আৰু লগতে মই যেনেকৈ ক'লোঁ আমাৰ অভিযান্ত্ৰিক যিবোৰ আমাক বিষয় শিকোৱা হয় সেইবিলাকো আউটডেটেড হৈ আছে আমি যিবোৰ পঢ়িছোঁ তাৰতো এটা ছাবজেক্টো মই গৈ চাকৰিত ব্যৱহাৰ কৰা নাই সো মানে তাৰমানে এইটো কথা ক'ব বিচৰা হৈছে নেকি যে আমি যিবিলাক শিক্ষা লৈ আছোঁ বৰ্তমান আমাৰ অসমৰে নহয় ভাৰতবৰ্ষতে আউটডেটেড কিছুমান বস্তু আমাক শিকাই থকা হৈছে বা যিটো বস্তু আজি প্ৰযোজ্য হোৱা মানে নহ'ব সেইটো কথাই আমি শিকি আছোঁ নেকি হয় মই এটা কথা বিশ্বাস কৰোঁ যে আমাৰ সমগ্ৰ শিক্ষা ব্যৱস্থাৰ আধুনিকৰণ বা মডাৰ্ণাইজ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু বিশেষকৈ আপুনি চাব যে যেতিয়া মানে ইণ্টাৰভিউবোৰ লোৱা হয় চাকৰিৰ কাৰণে তাত যিবোৰ কুৱেশ্যন কৰা হয় বা যিবোৰ কৰা হয় কিন্তু সেইবোৰ কিন্তু আমি স্কুলত নিশিকোঁ বা কলেজত নিশিকোঁ সেইবোৰ হয়তো আমাৰ কিছুমানে নিজাববীয়াকৈ অধ্যয়ন কৰি ইণ্টাৰভিউটোৰ কাৰণে স্পেচিয়েলি অধ্যয়ন কৰি তেওঁলোকে গৈ ইণ্টাৰভিউটো পাছ কৰে বা তেনেকুৱা ধৰণৰ কথা গতিকে মই আৰু এটা কথা ক'ব বিচাৰিম যে শিক্ষাগতভাৱে মানে আমি শিক্ষা গ্ৰহণ কৰি আছোঁ কিন্তু সেই শিক্ষাই আমাক মানে প্ৰকৃতভাৱে আমাক কৰ্মশীল কৰিব পাৰিছে নে পৰা নাই সেইটো ডাঙৰ কথা অন্য এটা প্ৰসংগলৈ আমি আহিব বিচাৰিছোঁ যুৱ প্ৰজন্ম আৰু ৰাজনীতি এই বিষয়টো মই এইকাৰণে আনিছোঁ যে বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে যুৱ প্ৰজন্মৰ অধিকাংশ বুলি ক'লেও ভুল হ'ব একাংশই আচলতে ৰাজনীতিত তেওঁলোকে মনোযোগ দিছে আমি এটা সময়ত দেখিবলৈ পাইছিলোঁ যে আমাৰ যিসকল প্ৰধানমন্ত্ৰী হওক মুখ্যমন্ত্ৰী হওক বিধায়ক বা মন্ত্ৰীবিলাক তেওঁলোক কিন্তু 50 বা 60 ঊৰ্ধৰে আছিল তেওঁলোক 70 ঊৰ্ধৰ আছিল কিন্তু বৰ্তমান আমাৰ অসমৰ কেবিনেটৰ আমাৰ মন্ত্ৰীসভাটো দেখিবলৈ পাইছোঁ যে পীযুষ হাজৰিকা আৰম্ভ কৰি বা জয়ন্ত মল্লবৰুৱা এনেকুৱা নতুন আমাৰ নেতাসকল আহিছে তো যুৱ প্ৰজন্ম আৰু ৰাজনীতি এই দুটা বিষয়ক কেনেকৈ চোৱা হয় এতিয়া চাওক মই আপোনাক এটা সৰু ডেটা দিবলৈ বিচাৰিম বা ফেক্ট এটা ক'বলৈ বিচাৰিম 2024ত যিটো আমাৰ লোকসভা হৈ গ'ল তাত 149 মিলিয়ন ফাৰ্ষ্ট টাইম ভোটাৰ আছিলে আৰু তেওঁলোকৰ বয়স আছিলে 18ৰ পৰা 24 বছৰ মানে 149 মিলিয়নছ মানে এটা বৃহৎ সংখ্যা 149 মিলিয়নছ ব্যক্তি ফাৰ্ষ্ট টাইম ভোটাৰ আছিলে
সো মই এই কথাটো ক'ব বিচাৰিম যে এই ব্যক্তিসকল যদি ৰাজনীতিলৈ নাহে আৰু এই ব্যক্তিসকলে যদি ৰাজনীতিত অংশগ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু এই ব্যক্তিসকলৰ ৰিপ্ৰেজেণ্টেটিভ কিন্তু আমাৰ হেৰিত নাথাকিব আৰু এটা মই ডেটা আপোনাক ক'ম যে আমাৰ মিডিয়ান ভাৰতবৰ্ষৰ মিডিয়ান বা গড় যিটো বয়স হয় সেইটো হৈছে 28.4 ইয়াৰ্ছ বা 28.4 or 8 ইয়াৰ্ছৰ ভিতৰত কিবা এটা হ'ব কিন্তু আপুনি যেনেদৰে ক'লে আমাৰ সাংসদবোৰ 55 ইয়াৰ্ছত বা 50ৰ ওপৰৰ বা বেছিভাগ আমি তেনেকুৱাই দেখিবলৈ পাওঁ আৰু তাত এটা জেনেৰেশ্যন গেপ এটা আহি যায় আপুনি আজিও যদি চাই যে আমাৰ চিন্তাধাৰা বা মই আজি যদি মোতকৈ জুনিয়ৰখিনিক চাওঁ আমাক বাৰু মিলেনিয়েলছ বুলি ক'লোঁ বা আমাৰ পিছৰ জেনেৰেশ্যনখিনিক আজিকালি এটা শব্দ কয় জেনজি বুলি কয় তেওঁলোকৰ চিন্তাধাৰা আৰু আমাৰ চিন্তাধাৰাৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে বা মোৰ আৰু মোৰ জ্যেষ্ঠসকলৰ চিন্তাধাৰাৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে গতিকে সকলো ধৰণৰ চিন্তাধাৰা আৰু সকলো ধৰণৰ ব্যক্তিক লৈ যেহেতু ৰাজনীতি কৰা হয় আমাৰ ইয়াত ৰাজনীতিক কোৱা হয় যে ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি মানে সকলো স্তৰৰ ব্যক্তিৰ সকলো ধৰণৰ ব্যক্তিৰ এজন ৰিপ্ৰেজেণ্টেটিভ থাকে তেওঁৱে ৰিপ্ৰেজেণ্ট কৰে আৰু তেওঁলোকৰ সমস্যাসমূহ অৱগত কৰে যদিহে ৰাজনীতিত যদি যুৱ প্ৰজন্ম নাথাকে তেওঁলোকৰ সমস্যাসমূহ কোনে উত্থাপন কৰিব প্ৰথম প্ৰশ্ন সেইটো আৰু দ্বিতীয় প্ৰশ্নটো মই অকমান আগতেও ক'লো স্বামী বিবেকানন্দই কৈছিলে যে গিভ মি 100 ইউথ উইথ আইৰন নাৰ্ভ আই উইল চেঞ্জ দ্য নেশ্যন আৰু মই আপোনাক এটা সৰু উদাহৰণ দিওঁ ছিংগাপুৰৰ যিজন ফাউণ্ডিং প্ৰাইম মিনিষ্টাৰ লি ৱান কিউ তেখেতে যেতিয়া প্ৰথম ছিংগাপুৰখন গঠন কৰিছিলে তেখেতে য়ং টেকন'ক্ৰেটছবিলাকক লৈ তেওঁ ছিংগাপুৰখন গঠন কৰিছিলে আৰু সেয়েহে ছিংগাপুৰখন আজিও ইমান আগবঢ়া আৰু সেয়েহে মই নিশ্চিতভাৱে ভাবোঁ যে ৰাজনীতিলৈ যুৱ প্ৰজন্মসকল আহিব লাগে তেওঁলোকৰ সমস্যাসমূহ যাতে সঠিকভাৱে সঠিক জেগাত উত্থাপিত হয় যেহেতু আগন্তুক কেইটামান দিনৰ ভিতৰত বা এটামান বছৰৰ ভিতৰতে আমাৰ এই অঞ্চলত দুটাকৈ নিৰ্বাচন আহি আছে আমাৰ ছেপ্টেম্বৰত BTC ইলেকশ্যন ইয়াতে অনুষ্ঠিত হ'ব আমি যিহেতু বিটিআৰ বাসী হয় আৰু তাৰ পৰৱৰ্তী সময়ত 2026ৰ হয়তো এপ্ৰিল মানতে বিধানসভা নিৰ্বাচন হ'ব তো এই দুটা নিৰ্বাচনত আমাৰ গুৰেশ্বৰ যেহেতু আমি গুৰেশ্বৰক প্ৰতিনিধিত্ব কৰোঁ বা আমাৰ এই অঞ্চলটোৰ পৰা আমি বিলং কৰোঁ তেতিয়াহ'লে কি নতুন আমি কিবা আশা দেখিবলৈ পাম নেকি বা যুৱ প্ৰজন্মই ইয়াত কেনেকৈ জড়িত হ'ব বা কুলদীপ ৰাজবংশী কিবা চিন্তা কৰিছে নেকি এই কথাটো আমি কিবা জানিব পাৰিম নেকি চাওক এতিয়া মই মোৰ কথা ক'বলৈ নাযাওঁ মই এতিয়ালৈকে প্ৰত্যক্ষ ৰাজনীতিত অহা নাই বা মই এতিয়ালৈকে অহাৰ চিন্তা চৰ্চাও তেনেদৰে কৰা নাই কিন্তু মই ভাবোঁ যে যুৱ প্ৰজন্মই ৰাজনীতিলৈ আহিব লাগে তেওঁলোকে ৰাজনীতিত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব লাগে কাৰণ আমাৰ ৰাজনীতি বা পলিটিকেল চায়েন্সটোৱে হৈছে এটা গ্ৰীক ৱৰ্ড পলিচ নামৰ এটা ৱৰ্ডৰ পৰা আহিছে চ' পলিটিকেল চায়েন্সৰ বা ৰাজনীতিৰ ফিলচফাৰ বা ফাউণ্ডিং ফিলচফাৰ বুলি আমি ক'লোঁ এৰিষ্টটেল বা প্লেটোৱেও তেওঁৰ ফিলচফাৰ কিং নামৰ এখন কিতাপত লিখি থৈ গৈছিলে এজন ভাল ৰজা বা কেনেকুৱা হ'ব লাগে তেখেতৰ ফিলচফাৰ কিঙত যে ইউথৰ পৰা তেওঁ কেনেদৰে ট্ৰেইন কৰি বিভিন্ন বিষয়ত পাৰ্গত কৰি শেষত গৈ তেওঁ ফিলচফাৰ কিং হয় ঠিক তেনেদৰে এৰিষ্টটেলেও কৈ গৈছে যে মেন ইজ বাই নেচাৰ এ পলিটিকেল এনিমেল চ' মানুহ আমাৰ নেচাৰটোৱে হৈছে পলিটিকেল চ' উই আৰ বাই নেচাৰ পলিটিকেল এনিমেল চ' সেয়েহে মই ভাবোঁ যুৱ প্ৰজন্মই আগুৱাই আহিব লাগে আৰু ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰিব লাগে আৰু ৰাইজে যদি বিচাৰে তেতিয়া হয়তো মই ৰাজনীতিৰ কথা ভাবিম কিন্তু বৰ্তমান মই তেনেদৰে সক্ৰিয়ভাৱে অহাৰ কথা মই এতিয়ালৈকে ভবা নাই তেনেধৰণৰ কোনো চিন্তা মই কৰা নাই কিন্তু আমি ক'বলৈ ভাল পাম যে গুৰেশ্বৰৰ পৰা BTC ইলেকশ্যন বা নতুবা আগন্তুক বিধানসভা নিৰ্বাচনত কেইবাগৰাকীও যুৱ প্ৰজন্মৰ আমি মুখ দেখিবলৈ পাইছোঁ বা তেখেতসকলে ইতিমধ্যে নিজকে ঘোষিতও কৰিছে যে মই চিন্তা চৰ্চা কৰিছোঁ গতিকে কুলদীপ ৰাজবংশীৰ পৰা হয়তো আমি এতিয়া কথাটো আমি নুশুনিলেও হ'ব আৰু সময় আছে আৰু পৰৱৰ্তী সময়ত যদি ৰাইজে বিচাৰে নিশ্চয় কুলদীপ ৰাজবংশী এই ক্ষেত্ৰত আগবাঢ়ি যাব যদি আমি এটা বিষয় লওঁ যিহেতু আমি সমাজৰ লগত জড়িত হৈ আছোঁ এতিয়া বা সমাজৰ বিভিন্ন দিশত কুলদীপ ৰাজবংশী বা টিম কুলদীপে বিভিন্ন কাম কাজ কৰি আছে কোনবিলাক সমস্যা আমাৰ মানে জ্বলন্ত সমস্যা হিচাপে ধৰা দিছে বা যদি আমি এইটো কথা ক'ব পাৰোঁ যে যদি আমি সঁচাকৈ যদি আমি এটা ক্ষমতা এটা পাই যাওঁ তেতিয়াহ'লে আমি কি কাম কৰিব লাগিব আগতে চ' গুৰেশ্বৰৰ জ্বলন্ত সমস্যা বুলি ক'ব লাগিলেতো গুৰেশ্বৰত বহুকেইটা সমস্যাই আছে আপুনি যদি চাই পোনপ্ৰথমতে আমাৰ ফ্লাইঅভাৰখনৰ কাৰণে আমি কিমান দুৰ্দশা ভুগি আহিছোঁ মানুহ তাত আধা ঘণ্টা পৰ্যন্ত ৰ'ব লগা হয়
ফ্লাইঅভাৰখনৰ বাবে আৰু আমাৰ ৰেলৱে লাইনটোৰ যিটো এটা যান জঁটৰ সেইটো সময়ত সৃষ্টি হয় সেইটো জ্বলন্ত সমস্যাৰ প্ৰধান সমস্যা বুলি ক'ব লাগিব সেইটো সমাধান কৰিলে বিশেষকৈ ছাত্ৰ ছাত্ৰীখিনিৰ বা কৰ্মৰত চাকৰিয়ালখিনিৰ এটা বহু দিনৰ এটা খুব বা বহু দিনৰ পুৰণি সমস্যা এটাৰ সমাধান হ'ব বুলি মই ভাবোঁ আৰু দ্বিতীয়তে মই যদি কম আপোনালোকে এটা বস্তু চাব আমাৰ গুৰেশ্বৰৰ মানুহখিনি যদি আপোনালোকে লক্ষ্য কৰে প্ৰায়ভাগে হয় চৰকাৰী চাকৰিয়াল নহয় কৃষি ক্ষেত্ৰত নিবৃত্ত মানে আইডাৰ তেওঁলোকে চাকৰি কৰে নহ'লে খেতি কৰে বা গুৰেশ্বৰত ইণ্ডাষ্ট্ৰি বুলি ক'বলৈ গ'লে একো ইণ্ডাষ্ট্ৰি নাই এতিয়া আপুনি যদি বেলেগ ঠাইবোৰ চাই সাপোজ আপুনি বেংগলোৰ চালে বা হায়দৰাবাদ চালে এইবিলাকক টেক সিটি বুলি জনা যায় আৰু তাত মানে আহিছে ইণ্ডাষ্ট্ৰিবিলাক টেকনিক্যাল ইণ্ডাষ্ট্ৰিবিলাক আহিছে মই ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কথা এইকাৰণে ক'লো ইমান হাইফাই টেকনিক্যাল ডেভেলপমেণ্ট নালাগে আমাৰ গুৰেশ্বৰত যদি অন্তত আমাৰ গুৰেশ্বৰৰ মানুহখিনিক সংস্থাপিত কৰিব পৰাকৈ আমি কিছুমান উদ্যোগ ইয়ালৈ আনিব পাৰোঁ সেয়া MSME বা মাইক্ৰ স্মল মিডিয়াম এণ্টাৰপ্ৰাইজে হওক বা অকণমান তাতকৈ ডাঙৰ কিবা প্ৰাইভেট লিমিটেড কোম্পানীয়ে হওক সেইবোৰ আনি যদি আমাৰ মানুহখিনিক যদি আমি সংস্থাপিত কৰিব পাৰোঁ তেতিয়া নিবনুৱা সমস্যা বহু পৰিমাণে হ্ৰাস পাব তো অসমতে এৰাউণ্ড 8.4% লোক নিবনুৱা হয় এতিয়াও আছে সো নিবনুৱা সমস্যা আৰু দ্বিতীয় কথাটো হৈছে আমি প্ৰায় দেখিবলৈ পাওঁ যে বানপানীৰ সমস্যা বানপানীৰ সময়ত যেতিয়া ভূটানে পানী এৰে বা আমি প্ৰায় দেখিবলৈ পাওঁ আমাৰ মানুহখিনিৰ কিমান দুৰ্দশা হয় সো এই বানপানীৰ সমস্যাটো আমি সমাধান কৰিবলৈ চাব লাগে আৰু লগতে আমাৰ অসমতে 4ৰ পৰা 5ৰ পৰা 10 লাখ হেক্টৰ মাটি আমি হেৰাই আছোঁ প্ৰত্যেক বছৰে সো এইবোৰ সমস্যা যদিহে আমি সমাধান কৰিব পাৰোঁ আৰু লগতে মই অকণমান আগতে যেনেদৰে ক'লোঁ উদ্যোগীকৰণ বা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যদি অকণমান কিছু পৰিমাণে হ'লে গুৰেশ্বৰত আনিব পাৰোঁ সৰু সুৰা ইণ্ডাষ্ট্ৰিয়ে হওক আৰু যদি আমি মানুহখিনি আমি যাতে সংস্থাপিত কৰিব পাৰোঁ এইবোৰ সমস্যা সমাধান কৰাৰ পিছতে আমি তাৰ পিছত নেক্সট ষ্টেপটোত ষ্টেপ বাই ষ্টেপ হ'ব বস্তুবোৰ আমি হয়তো ভাবিব পাৰিম আমাৰ গোলটো কি হ'ব সপোনৰ গুৰেশ্বৰ আমাৰ কমিউনিকেশ্যনো বহুত পিছ পৰি আছে হয় গুৰেশ্বৰ অঞ্চলত আমি এইখিনিতে অলপ বিৰতি লৈ লৈছোঁ নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে DNB মটৰছৰ শ্ব'ৰুম আপোনাৰ চহৰ গুৰেশ্বৰত আৰম্ভ কৰা হৈছে গুৰেশ্বৰত এতিয়াৰে পৰা উপলব্ধ ইলেক্ট্ৰিক স্কুটি ভূমি ইলেক্ট্ৰিক অটোমোবাইলৰ তত্ত্বাৱধানত আৰম্ভ হোৱা সুবিধাজনক ইলেক্ট্ৰিক স্কুটিৰ বাবে আহক DNB মটৰছৰ শ্ব'ৰুমলৈ সাধাৰণ পৰিয়ালৰ বাবে অতিকৈ লাভজনক আৰু সুবিধাজনক এই ইলেক্ট্ৰিক স্কুটি 3 ঘণ্টাত 10 টকাৰ বিনিময়ত সম্পূৰ্ণ চাৰ্জ হয় আৰু অতি কমেও 80 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সক্ষম হয় ন্যূনতম 64,000 টকাৰ পৰা আমাৰ ইয়াত উপলব্ধ বিভিন্ন মডেলৰ স্কুটি ইলেক্ট্ৰিক হোৱাৰ বাবে প্ৰদূষণ ৰোধতো বিশেষ সহায়ক আমাৰ বিশেষ স্কুটিসমূহ পেট্ৰল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবেও আপুনি এতিয়া আৰু ভাবিবলগীয়া নহয় আমাৰ সুবিধাসমূহ নিম্নতম ডাউন পেমেণ্ট বিনামূলীয়া হেলমেট ফাইনেন্সৰ সুবিধা আৰু ন্যূনতম সুতৰ হাৰ আমাৰ ঠিকনা DNB মটৰ্ছ গুৰেশ্বৰ বাছ ষ্টেণ্ড ইউকো বেংকৰ সমীপত গুৰেশ্বৰ বগামাটি ৰোড অধিক জানিবলৈ আজি যোগাযোগ কৰক আমাৰ ফোন নম্বৰ 7002492305 আৰু 8453080079 হয় আমি যথেষ্ট কেইটামান বিষয়ত আমি গুৰুত্বপূৰ্ণ কথাই নিশ্চয় আমি পাতিলোঁ আৰু দৰ্শকসকলেও এই কথাখিনি নিশ্চয় বুজি পাব কুলদীপ ৰাজবংশীৰ আৰু টিম কুলদীপ ৰাজবংশী আমি যিটো আমি গম পাই আছোঁ এইকেইদিন আৰু কি কি ভৱিষ্যত পৰিকল্পনা আছে বা ব্যক্তিগতভাৱে কুলদীপ ৰাজবংশীৰ শিক্ষাৰ ক্ষেত্ৰত হওক বা সামাজিক ক্ষেত্ৰত হওক আৰু কি কি ভৱিষ্যত পৰিকল্পনা আছে এতিয়া চাওক ভৱিষ্যত পৰিকল্পনা বুলি ক'লে মই নিজাকে ব্যক্তিগতভাৱে মোৰ তেনেকুৱা একো পৰিকল্পনা নাই কিন্তু এজ এ টিম কুলদীপ ৰাজবংশী আমাৰ বহুখিনি পৰিকল্পনা আছে গুৰেশ্বৰক লৈ যেনেদৰে আমি কেইদিনমান আগতে এটা প্ৰচেষ্টা হাতত লৈছিলোঁ যে সেউজ গুৰেশ্বৰ সপোনৰ গুৰেশ্বৰখন ট্ৰান্সফৰ্ম কৰাৰ কাৰণে গুৰেশ্বৰখনত কিছু চেঞ্জ অনাৰ কাৰণে বা পৰিৱৰ্তন অনাৰ বাবে আমি আগলৈ বহুকেইটা পদক্ষেপ হাতত ল'ম আৰু লৈ গৈ থাকিম তেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত থাকিব আপুনি অকণমান আগতে ৰাজনীতি বা পলিটিক্সৰ কথা সুধিলে মই মহাত্মা গান্ধীজীৰ এটা কথা ক'বলৈ বিচাৰিম তেখেতে কৈছিলে যে ট্ৰু পলিটিক্স ইজ দ্য সেলফলেছ সাৰ্ভিস টু দ্য সোসাইটি সো টিম কুলদীপ ৰাজবংশী বা সকলোৰে আমাৰ টিমটোত যিমানখিনি ব্যক্তি থাকিব সকলোৰে এটাই লক্ষ্য থাকিব সেলফলেছলি বা নিস্বাৰ্থভাৱে সোসাইটিৰ হৈ কাম কৰি যোৱা সমাজ সেৱা কৰি যোৱা
সেইখিনি এইটোৱে আচলতে গুৰুত্বপূৰ্ণ কথা কাৰণ আমি প্ৰায় ক্ষেত্ৰতে দেখিবলৈ পাওঁ যে সকলোৰে এটা নিজা স্বাৰ্থ এটা জড়িত স্বাৰ্থ এটা নিহিত হৈ থাকে আমি আশা ৰাখিম বা আমি আশা কৰিম এই কথাটো যে কুলদীপ ৰাজবংশীয়ে নিস্বাৰ্থভাৱে সমাজৰ সেৱা কৰিব আৰু সমাজৰ কিছু পৰিৱৰ্তন সাধিবৰ কাৰণে নিশ্চয় চিন্তা চৰ্চা কৰিব আৰু শেষত মই এটা কথা জানিব বিচাৰিছোঁ আমি বা এটা সমস্যা যিহেতু গুৰেশ্বৰৰ সমস্যাৰ বিষয়ে আমি কথা পাতিছিলোঁ বহুত ছাত্ৰ ছাত্ৰী কম বয়সীয়া ছাত্ৰ ছাত্ৰীও এতিয়া মোবাইল অনলাইন গেম বা এতিয়াতো মই আৰু এটা কথা শুনিছিলোঁ যে মই আগতে গম পোৱা নাছিলোঁ যিবিলাক ক্ৰিকেট খেল চলে IPL হওক বা কিবা কিবি হওক এই ক্ৰিকেট খেলবিলাকৰ জৰিয়তে জুৱাটো খুব বেছিকৈ সোমাই গৈছে ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীৰ মাজতে এইটো সোমাই গৈছে তো ইয়াৰ পৰা বাচিবৰ কাৰণে নিশ্চয় আমি ব্যৱস্থা ল'ব লাগিব ড্ৰাগছ আসক্ত বহুত ল'ৰা ছোৱালী আমি সময়ে সময়ে দেখিবলৈ পাওঁ ড্ৰাগছ ধৰা পৰে আমি নিউজত পাওঁ তো এই সম্পৰ্কটো কিবা আমি কৰিবলগীয়া আছে নেকি চাওক অকণমান আগতে মই যেনেদৰে ক'লোঁ সকলো বস্তুৰে পজিটিভ আৰু নিগেটিভ ধনাত্মক আৰু ঋণাত্মক দুইটা দিশ থাকিব সেয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে হওক বা মোবাইল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতে হওক আপুনি চাওক মোবাইল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিশুৱে বা কিশোৰ এজনে মোবাইল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বহুকেইটা ধনাত্মক দিশো আছে যদি আমি চাওঁ এতিয়া আমাৰ কিছুমান এপ আছে যেনে ধৰক বাইজুছ তেওঁলোকে অনলাইন ট্ৰেইনিং প্ৰভাইড কৰি আছে অনলাইন কোচিং তেওঁলোকে দি আছে যেনেদৰে আগতে ঘৰত আহি এজন শিক্ষকে পঢ়াই গৈছিলে আজিকালি বাইজুৰ জৰিয়তে CBSE হওক বা যিকোনো এটা বিষয়ত মানে ছাত্ৰজনে ঘৰতে বহি শিকিব পাৰে আৰু মই দেখিবলৈ পাইছোঁ বহুতো মানে অভিভাৱকে সেয়েহে নিজৰ শিশুগৰাকীৰ হাতত মোবাইল ফোনটো তুলি দিছে যে তুমি অনলাইন অধ্যয়ন কৰা আৰু কৰোনাৰ পিছতে বা কোভিডৰ পিছতে সেই বস্তুটো বেছিকৈ হৈ গ'ল আৰু সেইটো আমি চাব লাগিব আজিকালি টেকন'লজিকেলিও কিছুমান এপ আছে মনিটৰ এপ আছে আপোনাৰ মোবাইলৰ ক্ষেত্ৰতে সেইবোৰ ব্যৱহাৰ কৰি বা ডাউনলোড কৰি ইনষ্টল কৰি বিশেষকৈ মই অভিভাৱকসকলক ক'বলৈ বিচাৰিম যদিও তেওঁলোকে শিশুগৰাকীৰ হাতত মোবাইলটো তুলি দিছে অনলাইন অধ্যয়ন কৰিবলৈ বা ভাল বস্তু চাবলৈ শিকিবলৈ তেওঁলোকে এইটো ট্ৰেক কৰিব পাৰে তেওঁৰ শিশুজনে কি পঢ়িছে কি পঢ়া নাই বা কি ৱেবছাইট ভিজিট কৰিছে গোটেইবোৰ তেওঁলোকে ট্ৰেক কৰিব পাৰে চাইল্ড ছেফটিৰ কাৰণে চ' সেইটো মানে এজ এ প্ৰিকশ্যনাৰী ষ্টেপ সেইটো আপোনালোকে ল'ব পাৰে হয় মই মাজতে নিউজত দেখিছিলোঁ আমাৰ গুৰেশ্বৰ ৰেলৱে ষ্টেচনৰ সমীপতে 2জন নে 3জন ড্ৰাগছ আসক্ত যুৱকক ধৰা হৈছিলে তাৰে এজন চাগে বাহিৰৰ আছিলে কিন্তু মই দেখাত গুৰেশ্বৰ অঞ্চলত তেনেকৈ ড্ৰাগছত আসক্ত হৈ পৰা যুৱক এতিয়ালৈকে দেখা নাই আৰু যদিও বা মই নেদেখাকৈ যদি আছে কেনেবাকৈ তেতিয়া নিশ্চয় এইটো এটা চিন্তনীয় বিষয় আৰু সেয়েহে আমি সমাজখন সজাগ কৰিব লাগিব আমি যিটো আপুনি ক'লে টিম কুলদীপ ৰাজবংশী আমাৰ ফালৰ পৰাও আমি হয়তো সচেতনতামূলক ৰেলী বা তেনেকুৱা আমি যাত্ৰা ওলাম আৰু বিশেষকৈ মোৰ লগত যিখিনি যুৱক জড়িত হৈছে মই দেখিবলৈ পাইছোঁ যে প্ৰত্যেকৰে আৰু প্ৰত্যেকজন মই এতিয়ালৈকে ড্ৰাগছ আসক্ত বা তেনেকুৱা বা মাদক দ্ৰব্যৰ প্ৰতি আসক্ত ব্যক্তি এতিয়ালৈকে লগ পোৱা নাই আৰু মই এতিয়াও তেওঁলোকক আহ্বান জনাওঁ যদিহে কোনোবা তেনেকুৱা ব্যক্তি আছে তেওঁলোকে সেই বেয়া স্বভাৱবোৰ পৰিত্যাগ কৰিব লাগে আৰু ভাল পথলৈ ঘূৰি আহি এখন সুস্থ আৰু এখন সচেতনতামূলক সমাজ বা গুৰেশ্বৰ গঢ়াত আমাক সহায় কৰিব লাগে হয় ধন্যবাদ জনাইছোঁ আমি কুলদীপ ৰাজবংশীক আৰু এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু লগতে এগৰাকী মেধাসম্পন্ন যুৱক কুলদীপ ৰাজবংশী নতুনকৈ তেখেতে কিছু কামত হাত দিছে তেওঁ আৰু টিম কুলদীপ ৰাজবংশী নামেৰে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে সমাজ সেৱামূলক গঠনমূলক কিছুমান কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে নিউজ এক্সপ্ৰেছ অসমৰ তৰফৰ পৰা আমি তেখেতক আৰু তেখেতৰ টিমলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক যিসমূহ দিন আহিবলগীয়া দিনসমূহত আমি যাতে একেলগে কামসমূহ কৰিব পাৰোঁ আৰু গুৰেশ্বৰৰ ৰাইজে যাতে তেখেতক সহায় সহযোগিতা কৰে আমি তাকে কামনা কৰিছোঁ আৰু ব্যস্ততাৰ পিছতো এইখিনি সময় দিয়াৰ কাৰণে কুলদীপ ৰাজবংশীক নিউজ এক্সপ্ৰেছ অসমৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ ময়ো মোৰ ফালৰ পৰা আপোনালৈ আৰু নিউজ এক্সপ্ৰেছ অসমৰ সমূহ দৰ্শকলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যতলৈ যাতে আপোনালোকৰ চেনেলটো আৰু বেছি আগুৱাই যায় তাৰ বাবে মোৰ ফালৰ পৰা অলেখ শুভকামনা থাকিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ কুলদীপ ৰাজবংশীক আৰু আজিৰ এই অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব নিউজ এক্সপ্ৰেছ অসম